Hi, hello friends, welcome to our channel. আজি আমি অলপমান গ্ৰামাৰ কুৱেশ্যন কৰিম। এই গ্ৰামাৰ কুৱেশ্যনবিলাক তোমালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট আৰু ইয়াতে বহুতখিনি কনচেপ্ট সোমাই আছে, গতিকে কেয়াৰফুলি চাবা আৰু ডাউট থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। প্ৰথম কুৱেশ্যনটোলৈ আহোঁ। চি ডেছ টু স্কুল এভৰিডে। ইয়াত এই এভৰিডেটো আছে হয়নে? এভৰিডে তোমালোকক কি কৰিব? ডাইৰেকশ্যন দিব। গতিকে কি হ'ব? ডেফিনেটলি গ'জ হ'ব। এতিয়া কোৱাচোন গ'জ কিয় হ'ব? গ'জ কিয় হ'ব? গ'জ এই কাৰণেই হ'ব কিয়নো চিটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। যেতিয়া থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে তেতিয়া যিটো ভাৰ্ব তাৰ লগত কি হয়? এছ বা ই এছ যোগ হয়, হয়নে? সেইকাৰণে কি হ'ব? চি গ'জ টু স্কুল। যদি ডে থাকিলেহেঁতেন তেতিয়াহ'লে কি হ'লহেঁতেন? দে গ' টু স্কুল, কাৰণ ডেটো হৈছে প্লুৰেল নাম্বাৰ। প্লুৰেল নাম্বাৰৰ লগত কি নহয়? ভাৰ্বৰ লগত এছ বা ই এছ যোগ নহয়, কেৱল ছিংগুলাৰ নাম্বাৰৰ লগতহে সেইটো হ'ব। নেক্সট কুৱেশ্যনটোলৈ আহোঁ। আই ডেছ মাই হোমৱৰ্ক ৰাইট নাও। ইয়াত তুমি কোন টেন্সৰ হ'ব সেইটো কেনেকৈ গম পাবা? সেইটো হৈছে সেই কি পইণ্টটো বিচাৰিব লাগিব। কি পইণ্টটো কোনটো? কি পইণ্টটো হৈছে ৰাইট নাওটো, অৰ্থাৎ কামটো বৰ্তমান হৈ আছে। গতিকে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'ব, আৰু তোমালোকে জানা যে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'লে ভাৰ্বৰ লগত আই এন জি যোগ হয়। আৰু হোমৱৰ্কটো কৰি আছোঁ মই, তেতিয়াহ'লে কি হ'ব? আই এম ডুইং। যদি হি থাকিলেহেঁতেন হি ইজ ডুইং হ'লহেঁতেন, আৰু ডে থকাহেঁতেন দে আৰ ডুইং হ'লহেঁতেন, চি থকাহেঁতেন চি ইজ ডুইং হ'লহেঁতেন, হয়নে নহয়? উই থকাহেঁতেন উই আৰ ডুইং হ'লহেঁতেন। গতিকে তোমালোকৰ মেইন টেন্স সলভ কৰোঁতে কি চাবা? এই কিৱৰ্ডটো চাবা। দে ডেছ দ্য মুভি বিফ'ৰ। তাৰমানে সিহঁতি মুভিখন চাই শেষ কৰিলে চাগে অলৰেডি। তাৰমানে অলৰেডি চালে, কাম এটা বৰ্তমান হৈ থকা নাই, হৈ শেষ হ'ল কামটো, অলপ সময় আগতে শেষ হ'ল। এনেকুৱা অৰ্থ বুজাবলৈ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্স ইউজ কৰোঁ। আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কাৰণে এটা বস্তু ইম্পৰ্টেণ্ট, ভাৰ্বৰ ভি থ্ৰী ফৰ্ম, অৰ্থাৎ পাষ্ট পাৰ্টিচিপল ফৰ্মটো তোমালোকে জনাটো বহুত দৰকাৰী। গতিকে কি হ'ব? ডে লগত জানাই হেভ হ'ব, দে হেভ চিন। চিনটো কি? চি চ চিন, গ' ৱেণ্ট গান। এইবিলাক তোমালোকে সেইখিনি যিখিনি বেছিক ভাৰ্ব, যিকেইটা ভাৰ্ব সদায় ইউজ হৈ থাকে সেইকেইটা কিন্তু তোমালোকে মনত ৰাখিব লাগিব সেই ফৰ্মটো। এতিয়া আহোঁ, উই ডেছ হিয়েৰ ফৰ 2 years। তাৰমানে আমি ইয়াত আছোঁ 2 বছৰ ধৰি। কি হ'ব? আচ্ছা, ফৰ দ্য লাষ্ট 2 years থকাৰ কাৰণে বেলেগ হ'লহেঁতেন। এইখনটো এটা কথা মনত ৰাখিব লাগিব, তোমালোকক মই শিকাম যে কিবা এটা কাম অতীতৰ পৰা চলি আছে আৰু বৰ্তমানো চলি আছে, তেতিয়া কি হয়? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়। এইটোত কি হ'ব? উই হেভ লিভড হিয়েৰ ফৰ 2 years। আমি 2 বছৰ ধৰি ইয়াত বসবাস কৰিছোঁ। চি ডেছ হাৰ ব্ৰেকফাষ্ট য়েট। ইয়াত কি পইণ্টটো কোনটো বিচাৰিবা? এই য়েটটো। য়েট মানে এতিয়ালৈকে তাই খোৱা নাই, তাৰমানে কামটো হোৱা নাই এতিয়ালৈকে। এনেকুৱা মিনিঙত কি হ'ব? চিৰ লগত কি হয়? ভাৰ্বৰ পিছত ছাবজেক্টৰ পিছত কি হয়? হেজ বা হেভ হয়, তাৰপিছত ভাৰ্বৰ ভি থ্ৰী ফৰ্মটো হয় প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। গতিকে কি হ'ব? ইটৰ পাছ ভি থ্ৰী ফৰ্মটো ইটেন। চ' চি হেজন্ট ইটেন হাৰ ব্ৰেকফাষ্ট য়েট। তাৰমানে তাই ব্ৰেকফাষ্টটো এতিয়ালৈকে খোৱা নাই। দ্য ট্ৰেইন ডেছ এট 9 AM এভৰি ডে। তাৰমানে এভৰি ডেটো আছে, গম পালাই প্ৰেজেণ্ট টেন্স হ'ব। আৰু ট্ৰেইনখন ছিংগুলাৰ নাম্বাৰ, থাৰ্ড পাৰ্চন, গতিকে কি হ'ব? ভাৰ্বৰ লগত এছ বা ই এছ যোগ হ'ব। কি যোগ হ'ল ইয়াত? লিভৰ লগত ই এছ যোগ হ'ল। লিভ মানে কি? স্থানটো ত্যাগ কৰা, আমি তাক কওঁ লিভ লেফ্ট। আৰু লিভৰ ভি থ্ৰী ফৰ্মটো কি? লেফ্ট। দ্য বাৰ্ডছ লিচন। দ্য বাৰ্ডছ কি কৰিছে? দ্য বাৰ্ডছ আৰ ছিংগিং। ঠিকে আছে, ইটছ অ'কে, পাৰিবা এইটো। চৰাইবিলাকে গান গাই আছে। সি অলৱেজ আছে, গতিকে কি হ'ব? ভাৰ্বৰ লগত এছ বা ই এছ যোগ হ'ব। কি হ'ব? লুজেছ। আই ডেছ টিভি হোৱেন ইউ কল। আচ্ছা, এনেকুৱাটো মনত ৰাখিবা, যেতিয়া অতীতত ঘটনা এটা ঘটি আছে, পাষ্টত ঘটি আছে ঘটনাটো, আৰু হোৱেন ইউ কল, তাৰমানে তুমি যেতিয়া ফোন কৰিছিলা সি কিবা এটা কৰি আছিল, সেইটো মিনিং বুজাব বিচাৰিছে। কি
কৰি আছিলে, কিবা এটা কৰি আছিল। চ' পাষ্ট কণ্টিনিউৱাছ টেন্স তেতিয়া কি হয়, বেলেগ একো নহয়, এম হয় নহ'লে ৱাজ হয় নহ'লে ৱেৰ হয়। ৱাজ বা কি হ'ব, ৱেৰ হ'ব। চ' আই ৱাজ ৱাটছিং টিভি ৱেন ইউ কল, তাৰমানে তুমি যেতিয়া মোক ফোন কৰিছিলা মই তেতিয়া টিভি চাই আছিলোঁ, তেনেকুৱা মিনিঙৰ কথাটো কৈছে। দুইটাই পুৰণা ঘটনা, অৰ্থাৎ পাষ্টৰ ঘটনা, সেইকাৰণে পাষ্ট টেন্সতে ব্যৱহাৰ কৰিবা। এতিয়া যিটো ঘটনা চলি আছিল সেইটো লিখিবা পাষ্ট কণ্টিনিউৱাছ টেন্সত, আৰু যিটো বাকী ঘটনাটো লিখিবা তুমি চিম্পল পাষ্ট টেন্সত। কিন্তু মন কৰিবা এনেকুৱাত চবতে V2 ফৰ্মটো লাগিব। চি ডেছ হাৰ জব ৰিচেণ্টলি, অৰ্থাৎ ৰিচেণ্টলি মানে অলপ আগতে, চাকৰিটো এৰি দিলে বুজাইছে। চেঞ্জ কৰিছে, গতিকে চি হেজ চেঞ্জড হাৰ জব ৰিচেণ্টলি, অৰ্থাৎ তাই তাৰ কামটো চেঞ্জ কৰিছে অলপ দিনৰ আগতে। উই ডেছ ইংলিছ এট দ্য মোমেণ্ট, এট দ্য মোমেণ্ট মানে কি বুজাইছে, এই মুহূৰ্তত, এট দ্য মোমেণ্ট তাৰমানে কামটো চলি আছে, গতিকে উইৰ লগত কি হ'ব, আৰ হ'ব, আৰু ভাৰ্বৰ লগত ING যোগ হ'ব। ভেৰি চিম্পল। কেনেকৈ গম পালা যে কামটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত হৈছে, এট দ্য মোমেণ্টটোৱে তোমাক হেল্প কৰিলে। গতিকে চবতে দেখিবা কিৱৰ্ড এটা দিব, সেই কিৱৰ্ডটো বিচাৰি ওলোৱা। ইয়াৰ কিৱৰ্ডটো কি, পটাপট কোৱা, আৰ্লি, য়েছ। গতিকে কি হ'ব, ভাৰ্বৰ লগত থাৰ্ড পাৰ্চন আছে, সি ছিংগুলাৰ নাম্বাৰ, যোগ হৈছে S2 বা ES যোগ হয়। এইটো দেখিছানে, অথনি মই কৈছিলোঁ তোমালোকক প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কেতিয়া হয়, যেতিয়া ঘটনা এটা আগৰ পৰাই চলি আছে, বৰ্তমান চলি আছে। এতিয়া কি লিখোঁ আমি, অৰ্থাৎ হেভ বিন লাগিব, they have been living in London since 2010. There's a printing mistake here. It is raining. Very easy. I have already কি হ'ব, I have already finished my project, তাৰমানে অলৰেডি তোমাৰ কিৱৰ্ড এইটো বিচাৰিলে তুমি গম পাই গ'লা যে এইটো হ'ব। I have already finished my project, তাৰমানে ইতিমধ্যে কামটো শেষ কৰিছোঁ। এইটো নাও আছে, গতিকে কি হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। দ্য ছান ডেছ, সদায় হৈ থকা ঘটনা, যিবিলাক ঘটনা সদায় হৈ থাকে সেইবিলাক ঘটনা আমি চিম্পল প্ৰেজেণ্ট টেন্সত লিখোঁ। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট, মিল্ক ইজ হোৱাইট, বা এনেকুৱা যিবিলাক ঘটনা যিটো চিৰন্তন সত্য বুলি কওঁ, ইউনিভাৰ্চেল ট্ৰুথ, সেইকেইটা আমি কি টেন্সত লিখিম, প্ৰেজেণ্ট ইনডেফিনিট চিম্পল প্ৰেজেণ্ট টেন্সত লিখিম। She never late for work. She is never late for her work. The train dash at 6 AM tomorrow. এনেকুৱা ঘটনা যিবিলাক ফিউচাৰ ইভেণ্ট কিন্তু অলমষ্ট ফিক্স কৰা আছে, লিখা আছে চোৱা, ফিক্স শ্বেডিউল, টাইমটো ফিক্স কৰা আছে, তেতিয়া তুমি কি টেন্স ব্যৱহাৰ কৰিবা, প্ৰেজেণ্ট টেন্স, চিম্পল প্ৰেজেণ্ট টেন্স ব্যৱহাৰ কৰিবা। এইটো অলপমান মনত ৰাখি থবা এইবিলাক। কেলৈ হ'ল এইটো, কাৰণ এইটো ঘটনা অলৰেডি ট্ৰেইনখন সেই 6টা বজাত যাব, গতিকে তুমি কি টেন্স ব্যৱহাৰ কৰিবা, চিম্পল প্ৰেজেণ্ট। আই কি হ'ব এইটো কোৱাচোন, য়েষ্টাৰডে আছে, গতিকে কি হ'ব, পাষ্ট টেন্স হ'ব, চিম্পল পাষ্ট। চি মেট, ৱাটাৰ এইটো কি হ'ব, 100 ডিগ্ৰীত গৰম হয়, ইউনিভাৰ্চেলটোত হয়নে, গতিকে কি হ'ব, ৱাটাৰ বইলছ। ডে ডেছ এইটো কি হ'ব, যদি ফিউচাৰ প্লেন এৰেঞ্জমেণ্ট হয়, তাৰমানে এইটো প্লেন কৰি থৈছা তুমি, অলমষ্ট প্লেন কৰি থৈছা, তেতিয়াহ'লে এইটো ঘটনা হ'বই। তেতিয়া তুমি লিখিব পাৰা কেনেকৈ, দে আৰ গোয়িং টু দিল্লী নেক্সট মান্থ। নেক্সট মান্থ মানে ফিউচাৰ টেন্সৰ ঘটনা, এইটো দে উইল গ' টু দিল্লী নেক্সট মান্থ, কিন্তু অপশ্যন আমাৰ যিকেইটা আছে সেইকেইটাৰ ভিতৰত তেতিয়াহ'লে এইটো হ'ব। সেইকাৰণে অপশ্যন কেতিয়াবা অপশ্যন যেতিয়া থাকিব তেতিয়াহ'লে অপশ্যনৰ কেইটাত কি মিনিং বুজাব বিচাৰিছে সেইটো তুমি বিচাৰি উলিয়াব লাগিব। তুমি ক'ব পাৰা যে এইটো দে উইল গ' টু, সেইটোও হ'লহেঁতেন যদি অপশ্যন থাকিলেহেঁতেন, কিন্তু
ইয়াত যিটো অপশ্যনটো আছে এইকেইটা, ইয়াত মিনিং এইটোৱে হ'ব যে প্লেন ঘটনা এটা, এতিয়া তুমি কেনেকুৱা লিখিবা, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত লিখিবা। চি ডেছ হিয়াৰ চিন্স, তেতিয়াৰ পৰা আছে এতিয়ালৈকে, গতিকে কি হ'ব, এটা একশ্যন আগৰ পৰা এতিয়ালৈকে চলি আছে, প্ৰেজেণ্ট পাৰফেক্ট। আৰু পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। When I was younger, I dash every day. যেতিয়া এটা ঘটনা তোমাৰ হেবিটৰ দৰে হয়, তেতিয়া এইটো পইণ্ট মনত ৰাখিবা, ইউজ টু ব্যৱহাৰ হয়। I used to do something, used to প্লাছ ভাৰ্ব। যদি কি হয়, পাষ্ট হেবিট কিছুমান থাকে, তেতিয়া এইটো হয় ইউজ টু, তাৰমানে সেই কামটো কৰা হেবিট এটা হৈছিল, হেবিট ফৰ্মেশ্যন হৈ গ'ল। অতীতৰ ঘটনা, পাষ্ট ইনচিডেণ্ট, পাষ্ট একশ্যন দুটা হয়, তেতিয়াহ'লে যিটো ঘটনা আগত হৈ গ'ল সেইটো তুমি লিখিবা পাষ্ট পাৰফেক্টত, আৰু যিটো পিছত হৈছে সেইটো চিম্পল পাষ্টত লিখিবা। ইয়াত চোৱা, ডেছ দ্য লেটাৰ বিফৰ আই এৰাইভ, তাৰমানে আই এৰাইভ, সি তেখেত পোৱাৰ আগতেই বা মই পোৱাৰ আগতেই অলৰেডি লিখি শেষেই কৰিলে লেটাৰখন, ঘটনাটো হৈ গ'ল। যিটো ঘটনা আগৰ বেছি আগতে অতীততে হৈ গ'ল সেইটো কিহত লিখিবা তুমি, পাষ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট। আৰু এনেকুৱা এটা কমন চেণ্টেঞ্চ আহে এক্সামত, দ্য ট্ৰেইন হেড লেফ্ট বিফৰ আই ৰিচ দ্য ষ্টেচন, মই গৈ পোৱাৰ আগতে ট্ৰেইনখন গ'লগৈ। এটা বাছো আহিব পাৰে এক্সামত, মনত ৰাখিবা সেইটোৱে ঘটনাটো কোনটো আগত হৈ গ'ল সেইটো লিখিবা পাষ্ট পাৰফেক্টত, আৰু পাছৰ ঘটনাটো লিখিবা চিম্পল পাষ্টত। চি ডেছ হাৰ হোমৱৰ্ক বাই টু নাইট, তাৰমানে ফিউচাৰ ডেডলাইন, কামটো কৰিবই লাগিব। চি উইল হেভ কমপ্লিটেড হাৰ হোমৱৰ্ক বাই টু নাইট, কেলৈ হ'ল এইটো, এটা ফিউচাৰ ডেডলাইন দিয়া আছে, কামটো ফিউচাৰ পাৰফেক্টত হ'ব, তেতিয়া কাম এটা হৈ যাবগৈ, তাৰমানে বাই টু নাইট এই কামটো হ'বগৈ, হোমৱৰ্কখিনি কৰি শেষ কৰিবগৈ তাই। নাও আছে, গতিকে কি হ'ব, প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব, ইজি হয়। এতিয়া হয় এইকেইটা, দে ডেছ ফৰ 2 hours when it finally stopped, কি হ'ব, ঘটনা এটা পাষ্টত হৈ আছিল, বহুত সময় চলি আছিল, when it finally stopped, এইখন তোমাৰ গাইড কৰিছে, ফৰ 2 hours, দেখিলানে, সেইকাৰণে কি হ'ব, দে হেড বিন আৰ্গুইং, অৰ্থাৎ পাষ্ট অনগয়িং একশ্যন এটা, কণ্টিনিউং আপ টু আনাডাৰ পাষ্ট মমেণ্ট। চি ডেছ ইন দ্য গাৰ্ডেন হুৱেন দ্য ফোন ৰিং, এনেকুৱা এটা আমি অলপ দেৰি আগতে কৰি আহিছিলোঁ, কিবা এটা কৰি আছিল, তাৰমানে কি হ'ব, পাষ্ট কণ্টিনিউৱাছ টেন্স হ'ব। চি ৱাজ ৱাকিং ইন দ্য গাৰ্ডেন হুৱেন দ্য ফোন ৰিং, আই ডেছ দিছ মুভি ফৰ 10 minutes only, do not spoil it. He will have been working for a decade, future perfect continuous tense. এইটো চোৱা, এইটো বেছিকৈ নাহে বাৰু এনেকুৱা কুৱেশ্যন, কিন্তু ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কেতিয়া হয়, অৰ্থাৎ কাম এটা ভৱিষ্যতে হৈ থাকিব, চলি থাকিব, এনেকুৱা এটা মিনিঙত, সেই সময়ত চলি থাকিব, বাই নেক্সট ইয়েৰ, অহা বছৰ, হি উইল হেভ বিন ৱৰ্কিং হিয়াৰ ফৰ এ ডিকেড, তাই কৰি থাকিব বুলি কৈছে, মিনিংটো সেই অলপ দিনৰ কাৰণে, কামটো ভৱিষ্যতে ঘটি থাকিব, বৰ্তমান আগতে আৰম্ভ হোৱা বৰ্তমানলৈকে চলি থকা কি হয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ, আৰু ভৱিষ্যতে চলি থাকিব তেনেকুৱা এটা মিনিঙত কি হয়, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয়।